Good morning, sir. হব গুড মর্নিং না ব্যাড মর্নিং এতিয়া গম পাবি ওই তই ইফালে আসুন স্যার মোক মাতিছে নাকি তই ইফালে আ এই হারামজাদা কিয় মাৰিছে মোক এই তুল আয়া আয়া আয়ো এই চুপ হা কৰি আছা স্যার কিয় মাৰিছে মোক এনে মাৰিছং এইটো মোৰ ষ্টাইল হয় এইটো আৰু এটা ল ওরে বাপরে যা এতিয়া মনে মনে আৰামত জাগাত যাই বহি থাক ওরে বাপরে ইমান মারিছে ওই কাটলা এটু বলে স্টাইল হয় এনেই ইমান মারিছে যদি পঢ়া পাতি নোৱাৰে তেতিয়াহলে কি হব ওই কাটলা কালি স্কুলত আহং না নাই মোৰ কিন্তু একদম গ্যারান্টি নাই ওই কি কথা পাতি আছা নাই স্যার একো কথা পাতা নাই ওই তহঁতৰ মাজত গাদলা কাৰ নামে হৈছে দে কাটলা এইবাৰ তোৰ পালা পৰিল স্যার মোৰ নাম ওই তই বোলে সব ৰচনা কব পাৰা স্যার আপোনালোকৰ আশীৰ্বাদত অলপ অলপ পাৰং দে পিছে তই এটা ৰচনা কচোন স্যার নিগনিৰ ৰচনা এটা কং নাকি হাত কি নিগুনিৰ আকৌ ৰচনা হয় নেকি মই যি ৰচনা ধৰিব সেই ৰচনা কবি ঐ আমাৰ অসমৰ বিষয়ে এটা ৰচনা ক চাম বেটা এইবাৰ কিমান ৰচনা কব পাৰা গাদলা রে এইবাৰ কিজানি তই ফুসি গলি ইম্পসিবল ইজ নট ইন গাদলা ডিকশনারি এই গাদলাৰ অভিধানত অসম্ভৱ বুলি একোৱে নাই তই মাত্ৰ কাণ পাতি শুনি থাক কি হল ৰচনা ক স্যার অসমৰ বিষয়ে ৰচনা দে কৈ আছং দে স্যার অসম হৈছে ভাৰতবৰ্ষৰ এখন সুজলা সফলা শস্য শ্যামলা অংগৰাজ্য এই ৰাজ্যত খেতি বাতি খুব ভাল হয় এই ৰাজ্যত বহু ফসল উৎপন্ন হয় আৰু তাৰ ভিতৰত প্ৰধান ফসল হৈছে ধান আমাৰ খেতিয়ক ভাইসকলে ধান কাটি মৰণা দি ধানবিলাক ভঁৰালত নাইবা বস্তাত ভৰাই গুদানত ৰাখে আৰু এই ধানৰ ভঁৰালত নাইবা ধানৰ গুদানতে থাকে নিগনি আৰু এই নিগনিয়ে হৈছে আমাৰ পৰিৱেশৰ এটি নিৰীহ স্তন্যপায়ী প্ৰাণী নিগনিৰ গাত সৰু সৰু নোম থাকে নিগনিৰ 4টা ভৰি আছে এটা নেঙুৰ আছে মুখত গপু আছে নিগনি নানা প্ৰজাতিৰ আছে যেনে ঘৰত থকা নিগনি গাঁতত থকা নিগনি গছত থকা নিগনি ভঁৰালত থকা নিগনি নিগনিৰ মুখৰ সন্মুখৰ ফালে তৰুৱালৰ নিচিনা ধাৰ 4টা দাঁত আছে আৰু এই দাঁতেৰেই চালৰ বস্তা আলুৰ বস্তা পিয়াজৰ বস্তা ডালিৰ বস্তা লেপ খেতা গাৰু কম্বল বহি কিতাপ জামা কাপোৰ একেবাৰে কাটি টুকুৰা টুকুৰা কৰি ফাটা ফাটা কৰি পেলায় স্যার কেনেকুৱা লাগিল অসমৰ বিষয়ে ৰচনাটো বাপৰে তই কি অসমৰ বিষয়ে ৰচনা কলি নে নিগুনিৰ বিষয়ে ৰচনা কলি একোই দেখোন ধৰিব পৰা নাই কিয় স্যার একদম স্পষ্ট বুজা গৈছে মই অসমৰ বিষয়ে ৰচনা কলো নে কি কোৱা চলিম হয় স্যার গাদলা অসমৰ বিষয়েই ৰচনা কৰিছে একদম শিওর এই চলিম তোৰ কি মাৰ খোৱাৰ ইচ্ছা গৈছে নেকি যদি মাৰ খোৱাৰ ইচ্ছা যোৱা নাই তেতিয়াহলে চুপচাপ বহি থাক ওই কাটলা তহঁতৰ গাঁৱত বজাৰ বহে না নাই বহে স্যার সপ্তাহত 2 দিন বজাৰ বহে তেতিয়াহলে এই বজাৰৰ বিষয়ে এটা ৰচনা কচোন স্যার প্ৰত্যেক মঙ্গলবাৰ আৰু শনিবাৰে আমাৰ গাঁৱত বজাৰ বহে আৰু এই বজাৰত নানান ধৰণৰ দোকান বহে আলু পিয়াজ ফল মূল কাঁহী বৰ্তনকে ধৰি আৰু নানান ধৰণৰ দোকান বহে আৰু এই বজাৰত আমি কেতিয়াবা দেখিবলৈ পাওঁ যে কিছুমান মানুহে নিগনি মাৰা ঔষধ লৈ চিঞৰি চিঞৰি কৈ থাকে নিগনি মাৰা ঔষধ লওক নিগনি মাৰা ঔষধ লওক আৰু এই নিগনিয়ে হৈছে আমাৰ পৰিৱেশৰ এটি নিৰীহ স্তন্যপায়ী প্ৰাণী নিগনিৰ গাত সৰু সৰু নোম থাকে নিগনিৰ 4টা ভৰি আছে এটা নেঙুৰ আছে মুখত গপু আছে নিগনি নানা প্ৰজাতিৰ আছে যেনে ঘৰত থকা নিগনি গাঁতত থকা নিগনি গছত থকা নিগনি ভঁৰালত থকা নিগনি নিগনিৰ মুখৰ সন্মুখৰ ফালে তৰুৱালৰ নিচিনা ধাৰ 4টা দাঁত আছে আৰু এই দাঁতেৰেই চালৰ বস্তা আলুৰ বস্তা পিয়াজৰ বস্তা ডালিৰ বস্তা লেপ খেতা গাৰু কম্বল বহি কিতাপ জামা কাপোৰ একেবাৰে কাটি টুকুৰা টুকুৰা কৰি ফাটা ফাটা কৰি পেলায়
ছাৰ কেনেকুৱা লাগিল বজাৰৰ ৰচনাটো এইবাৰ বুজি পালং তই নিগুনি দিয়েই চলাবি বুজি পালং এই বেটা নিগুনি রচনাই পঢ়ি আইছে আৰু এই নিগুনি দিয়েই সব রচনা চলাই নিব বেটা ময়ো নেৰং তই যদি গছৰ ডালে ডালে মই হলে পাতে পাতে ঐ বেটা তই এইবাৰ শ্বাহৰুখ খানক লৈ এটা ৰচনা কচোন চাম বেটা এইবাৰ শ্বাহৰুখ খানৰ লগত নিগুনি কেনেকে আনা ছাৰ শ্বাহৰুখ খানক লৈ ৰচনা ইমান ইজি প্ৰশ্ন কৰিছে মোক আৰু কথা নবঢ়াবি যি কৈছং কৈ যা ছাৰ শ্বাহৰুখ খান হৈছে ভাৰতবৰ্ষৰ চিনেমা জগতৰ কিংবদন ছুপাৰষ্টাৰ তেখেত বাদশাহ খান নাইবা কিং খান নামেৰে পৰিচিত শ্বাহৰুখ খানৰ বিলাসবহুল ঘৰ মুম্বাই চহৰতে অৱস্থিত এই মুম্বাই চহৰৰ চবতকে ডাঙৰ উৎসৱ হৈছে গণপতি পূজা মানে গণেশ পূজা আৰু এই গণেশৰ বাহন হৈছে নিগনি আৰু এই নিগনিয়ে হৈছে আমাৰ পৰিৱেশৰ এটি নিৰীহ স্তন্যপায়ী প্ৰাণী নিগনিৰ গাত সৰু সৰু নোম থাকে নিগনিৰ 4টা ভৰি আছে এটা নেঙুৰ আছে মুখত গপু আছে নিগনি নানা প্ৰজাতিৰ আছে যেনে ঘৰত থকা নিগনি গাঁতত থকা নিগনি গছত থকা নিগনি ভঁৰালত থকা নিগনি নিগনিৰ মুখৰ সন্মুখৰ ফালে তৰোৱালৰ নিচিনা ধাৰ 4টা দাঁত আছে আৰু এই দাঁতেৰেই চালৰ বস্তা আলুৰ বস্তা পিঁয়াজৰ বস্তা দালিৰ বস্তা লেপ ফেটা গাৰু কম্বল বহি কিতাপ জামা কাপোৰ একেবাৰে কাটি টুকুৰা টুকুৰা কৰি ফাটা ফাটা কৰি পেলায় হ'ব বাবা হ'ব তই এইবাৰ চুপ বাপ ৰে বাপ যি দেখা গৈছে মই এইবাৰ ট্ৰেন্সফাৰ ল'ব লাগব ছাৰ নাযাব ৰখকচোন আহক ছাৰ আৰু 2টামান ৰচনা কওঁ